নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটি ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছোঁ আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কিমান চনত আৰু ক'ত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি শিৱসাগৰত 1917 চনত মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটি আছে অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি শৰৎচন্দ্ৰ গোস্বামী মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী নেক্সট কোৱেশ্চনটি আছে প্ৰথম শিশু উপন্যাসখনৰ নাম কি প্ৰথম শিশু উপন্যাসখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি পাতালপুৰী মনত ৰাখিব প্ৰথম শিশু উপন্যাসখন হৈছে পাতালপুৰী নেক্সট কোৱেশ্চনটি আছে কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ মই প্ৰেমত পৰিলো মনত ৰাখিব কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখন হৈছে মই প্ৰেমত পৰিলো নেক্সট কোৱেশ্চনটি আছে অসমৰ সংস্কৃতি কক গ্ৰন্থখনৰ ৰচক কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ডক্টৰ নাৰায়ণ দাস নেক্সট কোৱেশ্চনটি আছে বড়ো ভাষাৰ গুৰু বুলি কোনজন ব্যক্তিক জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য মনত ৰাখিব বড়ো ভাষাৰ গুৰু বুলি প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যক জনা যায় নেক্সট কোৱেশ্চনটি আছে প্ৰথম অসমীয়া শিশু চিনেমা কোনখন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি অবুজ বেদনা মনত ৰাখিব প্ৰথম অসমীয়া শিশু চিনেমাখন হৈছে অবুজ বেদনা নেক্সট কোৱেশ্চনটি আছে পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰ বিজ্ঞানাগাৰ বুলি কোৱা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ছুইজাৰলেণ্ড মনত ৰাখিব ছুইজাৰলেণ্ডক গণতন্ত্ৰ বিজ্ঞানাগাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটি আছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি গুৱাহাটীৰ মালিগাঁৱত মনত ৰাখিব উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি মাধুৰ্য প্ৰসাদ বৰুৱা মনত ৰাখিব ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী হৈছে মাধুৰ্য প্ৰসাদ বৰুৱা নেক্সট কোৱেশ্চনটি আছে কোনখন নদীক অসমৰ জীৱন ৰেখা হিচাপে জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ব্ৰহ্মপুত্ৰক মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীখনক অসমৰ জীৱন ৰেখা হিচাপে জনা যায় নেক্সট কোৱেশ্চনটি আছে কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমা ৰেখাৰে সংলগ্ন হৈ আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি চীন মনত ৰাখিব চীন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমা ৰেখাৰে সংলগ্ন হৈ আছে অৰ্থাৎ সংযোগ হৈ আছে নেক্সট কোৱেশ্চনটি আছে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠ হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি
দেৱকান্ত বৰুৱা মনত ৰাখিব জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া হৈছে দেৱকান্ত বৰুৱা নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ ৰচনা উপসমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি সৈয়দ মহম্মদ ছাদুল্লাহ মনত ৰাখিব ভাৰতীয় সংবিধানৰ ৰচনা উপসমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ নেক্সট কোৱেশ্চনটিত আছে অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি হলিৰাম ডেকা মনত ৰাখিব অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছে হলিৰাম ডেকা নেক্সট কোৱেশ্চনটিত আছে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1979 চনত মনত ৰাখিব অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন 1979 চনত বলবৎ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে সংবিধানৰ কোনটো অনুচ্ছেদত সমতাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 14 নং অনুচ্ছেদত মনত ৰাখিব সংবিধানৰ 14 নং অনুচ্ছেদত সমতাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে বিধানমণ্ডলৰ মুখ্য কাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ আইন প্ৰণয়ন কৰা মনত ৰাখিব বিধানমণ্ডলৰ মুখ্য কাম হৈছে আইন প্ৰণয়ন কৰা নেক্সট কোৱেশ্চনটিত আছে বিত্ত আয়োগৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে বিত্ত আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰাষ্ট্ৰপতিয়ে মনত ৰাখিব বিত্ত আয়োগৰ অধ্যক্ষক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট কোৱেশ্চনটিত আছে কোন মাহৰ শেষ সপ্তাহত সাধাৰণতে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেল বাজেট সংসদত উত্থাপন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ফেব্ৰুৱাৰী মাহত মনত ৰাখিব ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত ৰেল বাজেট সংসদত উত্থাপন কৰে নেক্সট কোৱেশ্চনটিত আছে সংসদৰ সদস্য নোহোৱাকৈ কোনে কাম কাজত অংশগ্ৰহণ কৰিব পাৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি মহান ন্যায়বাদী মনত ৰাখিব সংসদৰ সদস্য নোহোৱাকৈ মহান ন্যায়বাদীয়ে সকলো কামতে অংশগ্ৰহণ কৰিব পাৰে